ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলক UPS প্ৰৱৰ্তনক লৈ ডাঙৰ আপডেট আহিছে ইতিমধ্যে 1 এপ্ৰিলৰ পৰা UPS আঁচনিখন দেশজুৰি আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক UPS প্ৰদানক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব শেহতীয়াভাৱে অসম চৰকাৰৰ হিচাপ আৰু কোষাগাৰ সঞ্চালকৰ কাৰ্যালয় অসম কৰ ভৱনৰ ফালৰ পৰা এই অফিচ আদেশ প্ৰকাশ কৰিছে য'ত নিৰ্দেশ অনুসৰি ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তন আৰু ইয়াৰ ৰূপায়ণৰ সৈতে জড়িত বিষয়টো অধ্যয়ন কৰিবলৈ তলত উল্লেখ কৰা সদস্যসকলৰ সৈতে এখন সমিতি গঠন কৰি দিয়া হৈছে আৰু এই সমিতিৰ সদস্যসকল ইয়াত উল্লেখ কৰিছে আৰু এই সমিতিখনে পৰ্যালোচনা কৰিব লগা UPSৰ বিষয়সমূহ হৈছে এনে ধৰণৰ UPSৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে UPSৰ বিধানসমূহ অধ্যয়ন কৰা UPS ৰূপায়ণৰ বাবে খচৰা SOP আৰু অপাৰেশ্যন মেনুৱেল প্ৰস্তুত কৰা 8.5% চৰকাৰী মডাছ অপাৰেণ্ডি অৱদান UPS প্ৰণয়নৰ বাবে সিস্টেম ডিজাইন আৰু ৱৰ্কফ্লোৰ বাবে খচৰা প্ৰস্তুত কৰা NPS আৰু UPSৰ সন্দৰ্ভত কম্পাছনেট ফেমিলি পেন্সন আঁচনি CFPত প্ৰয়োজনীয় সংশোধনীৰ খচৰা প্ৰস্তুত কৰা আৰু সমিতিৰ সিদ্ধান্ত অনুসৰি আন যিকোনো বিষয় এই বিষয়সমূহ এই সমিতিখনে পৰ্যালোচনা কৰিব সিদ্ধান্ত ল'ব আৰু UPS সন্দৰ্ভত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব এতিয়া লক্ষণীয় আৰু এই আছিল এই ভিডিওটোত কৰ্মচাৰী আৰু পেন্সনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ